গেলাপুখুৰী চাহ বাগিচাৰ প্ৰায় 22 গৰাকী শ্ৰমিক আঞ্জাও জিলা সেই ঠাইত কিবা কনষ্ট্ৰাকশ্যন কামৰ কাৰণে তেখেতসকলে গৈছিল। ৰাস্তাত দুৰ্ঘটনা সংঘটিত হ'ল। এই ট্ৰাক দুৰ্ঘটনাত ইতিমধ্যে পাহাৰৰ বহু ওপৰৰ পৰা দুৰ্গম বনাঞ্চলত এই দুৰ্ঘটনাত যিসকল আমাৰ শ্ৰমিকৰ সন্ধানহীন হৈছে তেখেতসকলৰ ইতিমধ্যে অৱস্থান উদ্ধাৰ কৰিবৰ বাবে ভাৰত চৰকাৰ, অৰুণাচল প্ৰদেশ চৰকাৰ আৰু অসম চৰকাৰ তিনিখন চৰকাৰে দিনে নিশাই কাম কৰি আছে। আৰু যিমানকেইটা এজেঞ্চি উদ্ধাৰ অভিযানত আছে, বিশেষকৈ NDRF আৰু ইণ্ডিয়ান আৰ্মি আৰু BRTF, অসম পুলিচ, অৰুণাচল পুলিচ সকলোৱে মিলি চেষ্টা চলাই আছে। ইতিমধ্যে আমাক উপায়ুক্ত ডাঙৰীয়াই তিনিচুকীয়াৰ জনোৱা মতে 17 গৰাকী ট্ৰেছ হৈছে আৰু কেইবাগৰাকীকো এতিয়া ইতিমধ্যে তেখেতসকলৰ মৃতদেহ উদ্ধাৰ কৰাৰ বাবে ইতিমধ্যে প্ৰচেষ্টা অব্যাহত ৰাখিছে।